ছাত্ৰ ছাত্ৰীসকল, আজি আমি মধ্য ভাৰত বুৰঞ্জীৰ এটি উল্লেখযোগ্য চৰিত্ৰৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ। এই চৰিত্ৰটো কোনো বিশেষ দিগ্বিজয়ৰ বাবে বিখ্যাত নাছিলে। এই চৰিত্ৰটো আছিলে তেওঁৰ বিভিন্ন ধৰণৰ সংস্কাৰমুখী বা আঁচনিৰ প্ৰয়োগৰ জৰিয়তে। এই চৰিত্ৰটো হ'ল মহম্মদ বিন তুগলক, যিজনে 1325 খ্ৰীষ্টাব্দৰ পৰা 1351 খ্ৰীষ্টাব্দলৈকে প্ৰায় 26 বছৰ দিল্লীৰ চুলতান হিচাপে শাসন কৰিছিলে। তেৰশ 25 খ্ৰীষ্টাব্দত গিয়াছুদ্দিন তুগলকৰ মৃত্যুৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ জুনা খানে সিংহাসন আৰোহণ কৰিছিল, আৰু সিংহাসন আৰোহণ কৰাৰ পিছতেই তেওঁ মহম্মদ বিন তুগলক উপাধি গ্ৰহণ কৰিছিলে। সৈনিক হিচাপে ডাঙৰ দীঘল হোৱা জুনা খানে চুলতান হোৱাৰ আগতেই তেওঁ বিভিন্ন বিদ্ৰোহ দমন আৰু তেওঁৰ পিতৃৰ বিভিন্ন অভিযানত কৃতকাৰ্যতাৰে যোগদান কৰি তেওঁৰ শক্তিৰ পৰিচয় দিবৰ কাৰণে সক্ষম হৈছিল। মহম্মদ বিন তুগলক এজন জ্ঞানী পণ্ডিত আছিল আৰু একে সময়তে তেওঁ প্ৰখৰ বুদ্ধি আৰু স্মৃতি শক্তিৰো গৰাকী আছিলে। কিন্তু তেওঁ এজন মহাজ্ঞানী লোক হ'লেও তেওঁৰ ৰাজনৈতিক বিচক্ষণতাৰ যি অভাৱ, এই ৰাজনৈতিক বিচক্ষণতাৰ অভাৱৰ ফলস্বৰূপে তেওঁ বিভিন্ন সময়ত ভাৰত বুৰঞ্জীত বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰা দেখিবলৈ পোৱা গৈছিল। মহম্মদ বিন তুগলকৰ যি ব্যৱহাৰিক বিচাৰ ক্ষমতাৰ অভাৱ আৰু প্ৰজাৰ প্ৰতি তেওঁৰ যি অনুভূতিৰ অভাৱ, ইয়াৰ ফলতে তেওঁ বহু সময়ত মানুহৰ সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিলে, আৰু যাৰ ফলস্বৰূপে তেওঁৰ এই বাস্তৱ জ্ঞানৰ সংগতি নোহোৱা বিভিন্ন কাৰ্যত লিপ্ত হোৱাৰ ফলস্বৰূপে তেওঁক জ্ঞানী মূৰ্খ ৰজা হিচাপে মধ্য ভাৰত বুৰঞ্জীত চিহ্নিত কৰা হৈছিলে। মহম্মদ বিন তুগলকে তেওঁৰ এই শাসনৰ সময়ছোৱাত বিভিন্ন অভিলাষী আঁচনি গ্ৰহণ কৰিছিলে, আৰু সেইবিলাকৰ বিষয়ে আমি আজি ইয়াত কিছু পৰিমাণে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে আমি আলোচনা কৰিম ৰাজধানীৰ স্থানান্তৰ। মহম্মদ বিন তুগলকে তেওঁৰ শাসনৰ প্ৰথম ছোৱাতেই দিল্লীৰ চুলতানেটৰ ৰাজধানী দিল্লীৰ পৰা দেৱগিৰিলৈ স্থানান্তৰিত কৰিছিল। তেওঁ এই নতুন ৰাজধানীখনৰ নাম দিছিল দৌলতাবাদ। তেওঁৰ ৰাজধানী স্থানান্তৰ কৰাৰ যদি আমি কাৰণসমূহ ফহিয়াই চাওঁ, তেতিয়াহ'লে আমি প্ৰথমতে দেখিম যে সেই সময়ৰ দিল্লী চুলতানেটখন বা ভাৰতখনক দিল্লীৰ পৰা সকলো অংশকে শাসন কৰাটো অসুবিধা হৈ পৰিছিল। আনহাতে আমি যদি দৌলতাবাদলৈ চাওঁ, দেখিম যে দৌলতাবাদ সেই সময়ত ভাৰতৰ কেন্দ্ৰত অৱস্থিত আছিলে। গতিকে দৌলতাবাদৰ পৰা ভাৰতৰ যিকোনো অঞ্চলৰ শাসন কৰিবৰ কাৰণে সুবিধা আছিলে। ইয়াৰ উপৰিও সেই সময়ত দেৱগিৰি আৰু দক্ষিণাত্য বিভিন্ন সম্পদত চহকী আছিল, আৰু এই দক্ষিণাত্যৰ যি সম্পদ, এই সম্পদেৰে তেওঁ এখন শক্তিশালী সাম্ৰাজ্য গঠন কৰিম বুলি আশা কৰিছিল। তাৰপিছতে যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে দেখিম যে ইলটুটমিছৰ দিনৰ পৰাই মংগোলসকলে ভাৰতৰ ওপৰত বিভিন্ন সময়ত আক্ৰমণৰ ভাবুকি সৃষ্টি কৰিছিল। গতিকে এই মংগোল আক্ৰমণৰ পৰা দিল্লীৰ জনসাধাৰণক আৰু দিল্লীৰ প্ৰশাসনক বচাই ৰাখিবৰ বাবে তেওঁ এখন সুৰক্ষিত ৰাজধানী প্ৰতিষ্ঠা কৰাৰ কথা চিন্তা কৰিছিল। গতিকে এই সমূহ কাৰণৰ প্ৰতি দৃষ্টি ৰাখি তেওঁ দিল্লীৰ পৰিৱৰ্তে দৌলতাবাদত নতুন ৰাজধানী পাতিবৰ কাৰণে স্থিৰ কৰিছিল। 1327 খ্ৰীষ্টাব্দত মহম্মদ বিন তুগলকে তেওঁৰ বিষয়া আৰু প্ৰজাসকলক নতুনকৈ প্ৰতিষ্ঠিত কৰা এই দৌলতাবাদলৈ যাবলৈ আদেশ প্ৰদান কৰিছিলে। দিল্লীৰ পৰা দৌলতাবাদৰ যদি আমি দূৰত্ব চাবলৈ যাওঁ, তেতিয়াহ'লে দেখিম যে ইয়াৰ দূৰত্ব আছিলে 950 কিলোমিটাৰ। আনহাতে দিল্লীৰ পৰা দৌলতাবাদলৈ যাবৰ কাৰণে তেওঁ জনসাধাৰণৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে সকলো ধৰণৰ সুবিধা কৰি দিছিলে। তথাপিও তেওঁ জনসাধাৰণক দিল্লীৰ পৰা দৌলতাবাদলৈ এই দীঘলীয়া পথছোৱা অতিক্ৰম কৰিবলৈ দিয়াৰ ফলস্বৰূপে দিল্লীৰ জনসাধাৰণে বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছিল, আৰু এই দীঘলীয়া পথছোৱাৰ ভ্ৰমণৰ সময়ছোৱাত অসংখ্য লোকে মৃত্যুবৰণ কৰিব লগা হৈছিলে। আনহাতে ফিৰিস্তাই উল্লেখ কৰিছে যে মহম্মদ বিন তুগলকে দিল্লীৰ সকলো লোককে দৌলতাবাদলৈ যোৱাটো বাধ্যতামূলক কৰিছিল, আনকি কণা খৰা লোককো তেওঁ দিল্লীত এৰি থৈ যোৱা নাছিল, আৰু তেওঁলোকৰ কুকুৰ মেকুৰী পৰ্যন্ত তেওঁ লগত লৈ যাব দিছিলে। গতিকে এনেকুৱা এটা পৰিস্থিতিত সমূহ জনসাধাৰণে ইয়াৰ পৰা দিল্লীৰ পৰা দৌলতাবাদলৈ যাবলগীয়া হোৱাৰ ফলস্বৰূপে
বহুসংখ্যক লোকৰ মৃত্যুবৰণ হৈছিলে আৰু যি সংখ্যক লোকে গৈ দৌলতাবাদ পাইছিলগৈ তেওঁলোকেও দিল্লী হেৰুৱাৰ ফলস্বৰূপে বা তেওঁলোকৰ যি নিৰ্বাসন হৈছিলে ইয়াৰ ফলস্বৰূপে তেওঁলোকে মনত দুখত থাকিব লগা হৈছিলে। গতিকে প্ৰজাৰ এই সীমাহীন দুৰ্গতি আৰু মৃত্যুৰ বিভীষিকা দেখি চুলতান মহম্মদ বিন তুগলকে তেওঁৰ ভুল উপলব্ধি কৰিছিল আৰু তেওঁ পুনৰ তেওঁৰ বিষয়াসকলক আৰু প্ৰজাসকলক দিল্লীলৈ উভতি আহিবৰ কাৰণে নিৰ্দেশ দিছিলে। ইয়াৰ ফলস্বৰূপে পুনৰ লোকসকল দৌলতাবাদৰ পৰা দিল্লীলৈকে যি উভতনি যাত্ৰা আৰম্ভ হৈছিল এই উভতনি যাত্ৰাটো অসংখ্য লোকৰ মৃত্যু হৈছিল আৰু এনেদৰে মহম্মদ বিন তুগলকৰ যি ৰাজধানী স্থানান্তৰৰ আঁচনি এই আঁচনি ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছিলে। আমি যদি এই আঁচনিৰ বিষয়ে চাবলৈ যাওঁ দৰাচলতে এই আঁচনিখন তেওঁৰ প্ৰশাসনিক সংস্কাৰ আৰু দূৰদৰ্শিতাৰ বীজ ইয়াত সোমাই আছিলে, কিন্তু এই আঁচনিখন প্ৰয়োগৰ যি ভুল নীতি এই ভুল নীতিৰ বাবে এই আঁচনিখন ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছিল। এই ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে দেখিম যে মহম্মদ বিন তুগলকে তেওঁৰ সমূহ প্ৰজাকে দিল্লীৰ পৰা দৌলতাবাদলৈ যোৱাটো বাধ্যতামূলক কৰাৰ পৰিৱৰ্তে যদি তেওঁৰ বিষয়াসকলক আৰু তেওঁৰ কাৰ্যালয়বিলাক যদি তালৈ প্ৰথমতে স্থানান্তৰিত কৰিলেহেঁতেন তেনেহ'লে আন লোকসকলেও দিল্লীৰ প্ৰশাসনৰ পিছে পিছে দিল্লীলৈ যাবলৈ বাধ্য হ'লে বা পৰৱৰ্তী সময়ত তেওঁলোক তালৈ গ'লহেঁতেন। গতিকে একেলগে এই লোকসকল তালৈকে যোৱাত যি অসুবিধা হৈছিল এই অসুবিধা নিশ্চয় সেই সময়ত নহ'লহেঁতেন। গতিকে তেওঁ পুনৰ এই দৌলতাবাদখন উপযোগী নহয় বুলি জনসাধাৰণক পুনৰ দিল্লীলৈ আহিব দিয়াৰ ফলস্বৰূপেও বহুসংখ্যক লোকৰ মৃত্যু হৈছিল। গতিকে তেওঁৰ এই যি আঁচনি কাৰ্যকৰীৰ ব্যৱস্থা এই কাৰ্যকৰী ব্যৱস্থাৰ ভুল নীতিৰ বাবেহে একচুৱেলি এই আঁচনিখন তেওঁ অকৃতকাৰ্য হোৱা দেখিবলৈ পোৱা গৈছিল। সেয়েহে লেণ্ডপুলে কৈছে যে তেওঁৰ এই আঁচনিখন বা তেওঁৰ ৰাজধানী স্থানান্তৰীকৰণৰ যিখন আঁচনি সেইখন কুপৰিচালিত আঁচনিৰ স্মৃতিসৌধ বুলি উল্লেখ কৰিছে। ইয়াৰ পিছতে আমি আলোচনা কৰিম মহম্মদ বিন তুগলকৰ প্ৰতীক মুদ্ৰাৰ প্ৰচলন। মহম্মদ বিন তুগলকে মধ্য ভাৰত বুৰঞ্জীৰ যি মুদ্ৰাৰ ইতিহাস এই মুদ্ৰাৰ ইতিহাসত এটি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰিবৰ কাৰণে সক্ষম হৈছিল। মহম্মদ বিন তুগলকে সেই সময়ত মুদ্ৰাৰ তৈয়াৰ, মুদ্ৰাৰ মান নিৰ্ণয় আৰু মুদ্ৰাৰ আকৃতি স্থাপনৰ ক্ষেত্ৰত তেওঁ বিশেষ সংস্কাৰ সাধন কৰা দেখিবলৈ পোৱা গৈছিল। তেওঁ সোণৰ মুদ্ৰা আৰু ৰূপৰ মুদ্ৰা, ডিনাৰ আৰু আদলি প্ৰয়োগ কৰিছিলে আৰু ই বিশেষভাৱে উন্নত মানৰ হোৱা দেখিবলৈ পোৱা গৈছিলে। আমি এতিয়া যদি চাওঁ যে মহম্মদ বিন তুগলকে প্ৰতীক মুদ্ৰাৰ প্ৰচলন কিহৰ কাৰণে কৰিব লগা হ'ল এই বিষয়ে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিম যে মহম্মদ বিন তুগলকে তেওঁ সিংহাসনত অধিষ্ঠিত হোৱাৰ পিছতেই জনসাধাৰণৰ মাজত মুক্ত হস্তে দান ভিক্ষা আদি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ ফলস্বৰূপে তেওঁৰ ৰাজভঁৰালৰ এটা বৃহৎ পৰিমাণৰ ধন ওলাই গৈছিলে। ইয়াৰ পিছতে আমি যদি চাবলৈ যাওঁ তেওঁ শাসনৰ সময়ছোৱাত বিভিন্ন সময়ত বিদ্ৰোহ, দুৰ্ভিক্ষ, মহামাৰী আৰু তেওঁ বিভিন্ন যি সামৰিক অভিযান চলাইছিল এইবিলাকৰ বাবে তেওঁ এটি বৃহৎ পৰিমাণৰ ধন খৰচ কৰিব লগা হৈছিল আৰু ৰাজভঁৰাল উদং হৈ পৰিছিল। ঠিক তেনেদৰে তেওঁৰ শাসনৰ সময়ছোৱাত তেওঁ বিভিন্ন সংস্কাৰ কাৰ্যসূচী যি গ্ৰহণ কৰিছিল এই সংস্কাৰ কাৰ্যসূচীসমূহ কাৰ্যকৰী কৰিবৰ বাবেও তেওঁ বৃহৎ পৰিমাণৰ ধনৰ আৱশ্যক হৈছিল। গতিকে এনেকুৱা এটা অৱস্থাত তেওঁৰ ৰাজভঁৰালৰ দেৱলীয়া অৱস্থা টনকিয়াল কৰিবৰ বাবে তেওঁ প্ৰতীকী মুদ্ৰাৰ প্ৰচলন কৰিবলৈ তেওঁ চিন্তা কৰিছিলে। আমি যদি মধ্য যুগৰ বুৰঞ্জীলৈ চাবলৈ যাওঁ তেতিয়াহ'লে দেখিম যে মহম্মদ বিন তুগলকে এই প্ৰথমজন লোক নাছিল যিয়ে সেই সময়ত প্ৰতীক মুদ্ৰাৰ প্ৰচলন কৰিছিল। তেওঁৰ আগতেও ইৰাণ আৰু চীনে এই ধৰণৰ প্ৰতীক মুদ্ৰাৰ প্ৰচলন কৰিছিল, যদিও ইৰাণ এই ক্ষেত্ৰত ফলৱৰ্তী হোৱা নাছিল, কিন্তু চীনৰ ক্ষেত্ৰত ই ফলৱৰ্তী হোৱা দেখিবলৈ পোৱা গৈছিল।
সেয়েহে মহম্মদ বিন তুগলকে চীন দেশৰ আৰ্হিত তামৰ মুদ্ৰা প্ৰচলন কৰিছিলে। মহম্মদ বিন তুগলকে তামৰ মুদ্ৰাৰ প্ৰচলনৰ যি আদেশ জাৰি কৰিছিল, এই আদেশত তেওঁ উল্লেখ কৰিছিল যে সেই সময়ত সোণ আৰু ৰূপৰ যি মুদ্ৰা প্ৰচলিত আছিল, সেই মুদ্ৰাৰ লগত তামৰ মুদ্ৰাৰ মূল্য একে হ'ব। কিন্তু তেওঁ একে সময়তে এটি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাছিল যে এই মুদ্ৰা তৈয়াৰ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ যে একচ্ছত্ৰিতা থাকিব লাগে, এই একচ্ছত্ৰিতাৰ কোনো ধৰণৰ ব্যৱস্থা তেওঁ গ্ৰহণ কৰা নাছিলে। যিহেতুকে মধ্যযুগত এই মুদ্ৰা তৈয়াৰ কৰিবৰ কাৰণে বিশেষ কোনো উন্নতমানৰ যন্ত্ৰপাতি নাছিলে, সেয়েহে ৰজাঘৰত যি হাতেৰে মুদ্ৰা তৈয়াৰ কৰা হৈছিল, ঠিক একেদৰেই প্ৰজাসকলেও তেওঁলোকৰ ঘৰতো হাতে সজা তামৰ মুদ্ৰা বনোৱা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ ফলস্বৰূপে বজাৰত ৰজাঘৰ আৰু প্ৰজাঘৰৰ হাতে সজা তামৰ মুদ্ৰা ভৰি পৰিছিলে, আৰু আনহাতে জনসাধাৰণে তেওঁলোকৰ হাতলৈ অহা সোণ আৰু ৰূপৰ মুদ্ৰাবিলাক তেওঁলোকৰ ঘৰত জমা কৰিবৰ কাৰণে এইবিলাক গলাই তেওঁলোকে তাক সাঁচি ৰাখিছিলে। আৰু ৰজাঘৰত তেওঁলোকে যি কৰ বা ৰাজহ দিব লগা আছিল, এই কৰ বা ৰাজহ তেওঁলোকে তামৰ মুদ্ৰাৰ বা তেওঁলোকে ঘৰতে বনোৱা তামৰ মুদ্ৰাৰ বিনিময়ত দিব আৰম্ভ কৰিছিলে। ইয়াৰ ফলস্বৰূপে ৰজাঘৰত সোণ আৰু ৰূপৰ মুদ্ৰাৰ পৰিমাণ কমি গৈছিলে, আৰু তাৰ পৰিৱৰ্তে প্ৰজাৰ হাতত সোণ আৰু ৰূপৰ পৰিমাণ বাঢ়ি গৈছিলে। একে সময়তে বজাৰত সোণ আৰু ৰূপৰ মুদ্ৰা নোহোৱা হৈ যোৱাৰ ফলস্বৰূপে যিসকল ব্যৱসায়ী আছিলে, বিশেষকৈ বিদেশী ব্যৱসায়ীসকলে তামৰ মুদ্ৰা ল'বৰ কাৰণে সাজু নাছিলে, আৰু ইয়াৰ ফলস্বৰূপে ব্যৱসায় বাণিজ্য বিশেষভাৱে ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছিল। এনেকুৱা এটা পৰিস্থিতিত 3 বছৰৰ পিছত চুলতান মহম্মদ বিন তুগলকে তেওঁৰ এই পিতল আৰু তামৰ মুদ্ৰাৰ প্ৰচলন বন্ধ কৰিছিল, আৰু তাৰ ঠাইত পুনৰ ৰূপৰ মুদ্ৰা প্ৰচলনৰ কথা ঘোষণা কৰিছিল। তেওঁ এই ঘোষণাত উল্লেখ কৰিছিল যে জনসাধাৰণে তেওঁলোকৰ হাতত থকা পিতল আৰু তামৰ মুদ্ৰাৰ পৰিৱৰ্তে ৰজাঘৰৰ পৰা তেওঁলোকে সোণ আৰু ৰূপৰ মুদ্ৰা গ্ৰহণ কৰিব পাৰিব। এনেকুৱা এটা অৱস্থাত যিসকল দুৰ্নীতিপৰায়ণ জনসাধাৰণ আছিলে বা প্ৰজা আছিলে, এই প্ৰজাসকলে সোণ আৰু ৰূপৰ মুদ্ৰা পোৱাৰ আশাত পুনৰ তেওঁলোকে নতুনকৈ বৃহৎ পৰিমাণৰ তামৰ মুদ্ৰা তৈয়াৰ কৰিছিলে, আৰু এনেদৰে ৰজাঘৰৰ পৰা এই প্ৰজাৰ হাতত থকা এই যি 2 নম্বৰী বা এই ডুপ্লিকেট মুদ্ৰাৰ বিনিময়ত এটা বৃহৎ পৰিমাণৰ ৰূপ ৰজাঘৰৰ বা ৰাজভঁৰালৰ পৰা ওলাই গৈছিলে। গতিকে এনেদৰে মহম্মদ বিন তুগলকৰ এই যি অভিলাষী যি প্ৰতীক মুদ্ৰাৰ প্ৰচলনৰ আঁচনি আছিল, এই আঁচনি বিশেষভাৱে কাৰ্যকৰী নোহোৱা দেখিবলৈ পোৱা গৈছিল বা ব্যৰ্থ হৈছিল। এই ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে দেখিম যে মুদ্ৰাৰ ব্যৱহাৰৰ দিশটোৰ যি গুৰুত্ব, সেই গুৰুত্ব জনসাধাৰণ বা প্ৰজাই বুজি নোপোৱাৰ ফলস্বৰূপে এই আঁচনিখন বিশেষভাৱে ব্যৰ্থ হৈছিলে। যিয়েই নহওক, মহম্মদ বিন তুগলকৰ এই প্ৰতীক মুদ্ৰাৰ প্ৰচলনৰ আঁচনিখন বিশেষভাৱে ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পিছতে আমি আলোচনা কৰিম মহম্মদ বিন তুগলকৰ ৰাজহ সংস্কাৰৰ বিষয়ে। মহম্মদ বিন তুগলকে সিংহাসন আৰোহণ কৰাৰ পিছতে তেওঁৰ সাম্ৰাজ্যৰ ৰাজহৰ বিষয়ে জানিবৰ বাবে বিশেষ ৰাজহ সংস্কাৰ আঁচনি গ্ৰহণ কৰিছিল, আৰু এই বিষয়ত তেওঁ বহুখন অধ্যাদেশ আৰু ঘোষণাপত্ৰ জাৰি কৰিছিল। তেওঁ ৰাজকীয় বিষয়াসকলক তেওঁলোকৰ প্ৰদেশসমূহৰ যি ৰাজহ ব্যৱস্থা, এই ৰাজহ ব্যৱস্থাৰ সম্পূৰ্ণ হিচাপ বা ব্যৱস্থাটো কেন্দ্ৰীয় চৰকাৰৰ হাতত জমা দিবৰ কাৰণে আদেশ প্ৰদান কৰিছিল। ইয়াৰ ফলস্বৰূপে প্ৰাদেশিক গভৰ্ণৰসকলে তেওঁলোকৰ নিজৰ প্ৰদেশবিলাকৰ যি ৰাজহৰ হিচাপ, এই হিচাপ ৰজাঘৰত বা কেন্দ্ৰীয় চৰকাৰৰ হাতত জমা দিছিলে। আৰু এনেদৰে মহম্মদ বিন তুগলকে তেওঁ
ৰাজহৰ বিষয়ে এটা জ্ঞান আহৰণ কৰিব বিচাৰিছিল আৰু তেওঁ গোটেই সাম্ৰাজ্যখনতে এক ধৰণৰ ৰাজহ ব্যৱস্থা বা ৰাজনীতি বলবৎ কৰিব বিচাৰিছিল। তেওঁৰ মূল উদ্দেশ্য আছিল যে কোনো এখন গাঁও যাতে জৰীপৰ পৰা ৰৈ নাযায় আৰু এনেদৰে যাতে প্ৰতিখন গাঁও জৰীপ কৰি তাৰ ৰাজহ যাতে নিৰ্ধাৰণ কৰিব পৰা যায়। একে সময়তে তেওঁ দেখিছিল যে বহুবিলাক প্ৰদেশৰ যি বছৰেকীয়া ৰাজহ সেই ৰাজহ অনাদায় হৈ আছিলে বা গভৰ্ণৰসকলে কেন্দ্ৰীয় চৰকাৰক এইটো প্ৰদান কৰা নাছিলে। গতিকে এই বকেয়া ৰাজহ বা ধনখিনি আদায় কৰাৰ বাবে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু তাৰ বাবে বিশেষ কিছুমান বিষয়া তেওঁ নিয়োগ কৰা দেখিবলৈ পোৱা গৈছিলে। ইয়াৰ পিছতে আমি আলোচনা কৰিম মহম্মদ বিন তুগলকৰ আন এটা অতি গুৰুত্বপূৰ্ণ সংস্কাৰ দোৱাব অঞ্চলৰ কৰ বৃদ্ধি। মহম্মদ বিন তুগলকৰ সংস্কাৰবিলাকৰ ভিতৰত এটি গুৰুত্বপূৰ্ণ সংস্কাৰ আছিল এই দোৱাব অঞ্চলৰ কৰ বৃদ্ধি। আমি আগতে উল্লেখ কৰিছোঁ যে মহম্মদ বিন তুগলকৰ বিভিন্ন যি কাৰ্যসূচী এই কাৰ্যসূচীবিলাক কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁক বিশেষ ধনৰ প্ৰয়োজন হৈছিলে। গতিকে তেওঁ ভাবিছিল যে সেই সময়ৰ যি দোৱাব অঞ্চল অতি সাৰুৱা আছিলে আৰু যি অঞ্চলৰ জনসাধাৰণ সমৃদ্ধিশালী আছিলে সেই অঞ্চলৰ পৰা তেওঁ অতি প্ৰচুৰ পৰিমাণৰ ৰাজহ আদায় কৰিব পাৰিব বুলি তেওঁ ভাবিছিল। তেওঁ বিশ্বাস কৰিছিল যে এই দোৱাব অঞ্চলৰ প্ৰজাই তেওঁৰ বৰ্ধিত কৰ প্ৰদান কৰিবৰ কাৰণে সক্ষম হ'ব। আনহাতে তেওঁৰ মনত আন এটা বিচাৰ আছিল যে দোৱাব অঞ্চলৰ জনসাধাৰণ যিহেতুকে ধনী, গতিকে তেওঁলোক যদি আৰু বেছি ধনী হৈ যায় তেতিয়াহ'লে তেওঁলোকে বা এই ধনী লোকসকলে ৰজাগড়ৰ বিৰুদ্ধে বিভিন্ন বিদ্ৰোহ বা ষড়যন্ত্ৰত লিপ্ত হ'ব পাৰে। গতিকে এই দোৱাব অঞ্চলৰ জনসাধাৰণ যাতে এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত হ'ব নোৱাৰে তাৰ বাবে তেওঁলোকক দমন কৰি ৰখাৰ বাবে বা তেওঁলোকক দুৰ্বল কৰি ৰখাৰ বাবেও তেওঁ এই নীতি গ্ৰহণ কৰিছিল। গতিকে এনেদৰে এই দোৱাব অঞ্চলৰ জনসাধাৰণৰ ওপৰত তেওঁ বৰ্ধিত হাৰত কৰ আৰোপ কৰিছিল। এই নতুন বৰ্ধিত হাৰৰ কৰ কিমান আছিলে সেই বিষয়ে নিৰ্দিষ্ট কোনো ধৰণৰ তথ্য পাবলৈ নাই। আমি যদি ফিৰিষ্টাৰ বক্তব্য চাবলৈ যাওঁ তেতিয়া দেখিম যে তেওঁ উল্লেখ কৰিছে যে 3 বা 4 গুণ বৃদ্ধি কৰা হৈছিলে। ঠিক তেনেদৰে বাৰাউনীয়ে উল্লেখ কৰিছে যে এই বৃদ্ধিৰ হাৰ 10ৰ পৰা 20 গুণ আছিলে। আনহাতে আন পণ্ডিতসকলে উল্লেখ কৰিছে যে এই বৃদ্ধিৰ হাৰ উৎপাদনৰ 50% আছিলে। মহম্মদ বিন তুগলকে তেওঁৰ এই বৰ্ধিত ৰাজহ বা কৰ প্ৰচলন কৰাৰ আগতে আন কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছিলে। বিশেষকৈ গাঁও অঞ্চলত থকা খুদ মুকদ্দম আৰু চৌধুৰী নামৰ যি ৰাজহ সংগ্ৰহকাৰী বিষয়া আছিলে এই ৰাজহ সংগ্ৰহকাৰী বিষয়াসকলৰ ওপৰত নজৰ ৰাখিবৰ কাৰণে এজন নতুনকৈ ৰাজহ বিষয়া নিয়োগ কৰা হৈছিলে। ঠিক তেনেদৰে এই কৰৰ সমসাময়িকভাৱে তেওঁ দোৱাব অঞ্চলৰ জনসাধাৰণৰ ওপৰত আন কিছুমান কৰ আৰোপ কৰিছিলে, যেনে গৃহ কৰ, চৰণীয়া পথাৰৰ কৰ, এনেকুৱা ধৰণৰ কৰ তেওঁ আৰোপ কৰিছিলে। এই বৰ্ধিত হাৰৰ কৰ আৰোপ কৰাৰ ফলস্বৰূপে দেখা গৈছিল যে দোৱাব অঞ্চলৰ খেতিয়কসকল বিশেষভাৱে ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিলে। আনহাতে ৰজাঘৰৰ যি দুৰ্নীতিগ্ৰস্ত বিষয়া আছিলে এই বিষয়াসকলে বহু সময়ত বলপূৰ্বকভাৱে নিৰ্ধাৰিত হাৰতকৈ অধিক হাৰত জনসাধাৰণৰ পৰা কৰ আহৰণ কৰা দেখিবলৈ পোৱা গৈছিলে। আনকি তেওঁলোকে দুৰ্ভিক্ষ আৰু মহামাৰীৰ সময়তো জনসাধাৰণৰ পৰা এই কৰ আহৰণ কৰিছিল। এনেকুৱা পৰিস্থিতিত দোৱাব অঞ্চলৰ জনসাধাৰণ ক্ষতিগ্ৰস্ত হৈছিল। আনহাতে তেওঁলোকৰ মাজত মহামাৰী আৰু বিভিন্ন ধৰণৰ দুৰ্ভিক্ষ হোৱা দেখিবলৈ পোৱা গৈছিলে। গতিকে দোৱাব অঞ্চলৰ জনসাধাৰণৰ যি এই দুখ দুৰ্দশা আনকি ৰাজ্যৰ আন বিভিন্ন ঠাইৰ জনসাধাৰণকো ক্ষুব্ধ কৰি পেলাইছিল আৰু সমগ্ৰ যি ৰাজ্যখণ্ড এই ৰাজ্যখণ্ডতেই বিদ্ৰোহৰ জুই জ্বলি উঠা দেখিবলৈ পোৱা গৈছিল। আনহাতে মহম্মদ বিন তুগলকে এই মহামাৰী আৰু দুৰ্ভিক্ষ নাশ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিলে। চুলতানে খেতিয়কসকলৰ মাজত বীজ আৰু গৰুৰ যোগান ধৰাৰ বাবেও তেওঁ যোগান ধৰাৰ ব্যৱস্থা কৰিছিলে আৰু তাৰ উপৰিও দোৱাব অঞ্চলৰ জনসাধাৰণৰ কৃষি উন্নতিৰ বাবে তেওঁ জলসিঞ্চনৰ ব্যৱস্থা কৰিছিলে, যাতে তাতে কুঁৱা আৰু পুখুৰী আদি খান্দে তাৰ আদেশ তেওঁ দিছিলে।
আনকি তেওঁ মানুহ আৰু পশুৰ খাদ্যৰো যোগান ধৰিছিল। কিন্তু কাৰ্যত দেখা গৈছিল যে তেওঁৰ এই জনকল্যাণমূলক আঁচনিবিলাক যি সময়ত কাৰ্যকৰী কৰিব লাগিছিল সেই সময়ত কাৰ্যকৰী কৰিব নোৱাৰাৰ ফলস্বৰূপে জনসাধাৰণে এই দুৰ্ভিক্ষ বা মহামাৰীৰ সময়ত তাৰ ফল লাভ কৰিবৰ কাৰণে সক্ষম হোৱা নাছিল, আৰু যাৰ ফলস্বৰূপে এই প্ৰতিকাৰৰ ব্যৱস্থাসমূহ বা এই জনকল্যাণমূলক আঁচনিসমূহ বিশেষভাৱে ব্যৰ্থ হৈছিল, আৰু যাৰ ফলস্বৰূপে জনসাধাৰণৰ কৃষি সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছিল, আনকি গাঁওবিলাকো ধ্বংস হৈ পৰিছিল। আৰু এনেকুৱা এটা পৰিস্থিতিত চুলতানে এই অঞ্চলৰ পৰা যি সাধাৰণ কৰ আহৰণ কৰিছিলে সেই কৰো তেওঁ পাবৰ কাৰণে সক্ষম হোৱা নাছিলে। ইয়াৰ পিছতে আমি আলোচনা কৰিম মহম্মদ বিন তুগলকৰ আন এটি ব্যৱস্থা, কৃষি বিভাগ স্থাপন। মহম্মদ বিন তুগলকে ৰাজহ বৃদ্ধি কৰিবৰ কাৰণে বা তেওঁ আয় বৃদ্ধি কৰিবৰ কাৰণে কৃষিৰ উন্নতিৰ বাবে বিশেষ কিছুমান ব্যৱস্থা লোৱা দেখিবলৈ পোৱা গৈছিলে। তেওঁ দিৱান-ই-কুহি নামৰ বিষয়াজনৰ অধীনত এটি কৃষি বিভাগ স্থাপন কৰিছিলে, আৰু এই কৃষি বিভাগৰ দ্বাৰা তেওঁ সাম্ৰাজ্যৰ কৃষকসকলক বিভিন্ন ধৰণৰ সা সুবিধা দিয়াৰ ব্যৱস্থা কৰিছিলে। আনকি তেওঁ এখন আঁচনিৰ দ্বাৰা এটি ৬০ বৰ্গ মাইল জোৰা অঞ্চল তেওঁ নিৰ্বাচন কৰিছিল, আৰু এই নিৰ্বাচিত অঞ্চলটোত বিভিন্ন ধৰণৰ শস্য তেওঁ ৰোপণৰ ব্যৱস্থা কৰিছিল। এই বিশেষ আঁচনিখনত তেওঁ যদিও বহু ধন খৰচ কৰিছিল, কিন্তু সেই অঞ্চলৰ মাটিৰ উৰ্বৰতা নথকাৰ ফলস্বৰূপে আৰু চুলতান আৰু বিষয়াসকলে যেনেদৰে মনোযোগ দিব লাগিছিল তেনেদৰে মনোযোগ নিদিয়াৰ ফলস্বৰূপে এই আঁচনিখন সফল কাম হোৱা নাছিলে। এই আঁচনিখন মাত্ৰ ৩ বছৰ চলাৰ পিছতে চুলতানে ইয়াক বন্ধ কৰি দিছিলে। গতিকে এনেদৰে তেওঁ কৃষিৰ ক্ষেত্ৰত যি এই অভিলাষী আঁচনিখন ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছিল। এই আঁচনিখন ব্যৰ্থ হোৱাৰ এটা মূল কাৰণ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিম যে এই বিভাগৰ যি বিষয়াসকল আছিল, এই বিষয়াসকলে এই আঁচনিৰ যি ধন, এই ধন আত্মসাৎ কৰিছিল বা তেওঁলোকে যেনেদৰে দুৰ্নীতিত লিপ্ত হৈছিল, এই আঁচনিখন ব্যৰ্থ হোৱাৰ মূল কাৰণ হিচাপে চিহ্নিত হৈছিলে। ইয়াৰ পিছতে আমি চাম মহম্মদ বিন তুগলকে লোৱা বিশ্ব বিজয় আঁচনি। মহম্মদ বিন তুগলকে সেই সময়ত মধ্যপ্ৰাচ্য জয় কৰি তেওঁ নিজকে এজন বিশ্ববিজয়ী নেতা হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা উচ্চাকাংক্ষী লোৱা দেখিবলৈ পোৱা গৈছিল। তেওঁ মধ্যপ্ৰাচ্যৰ ইৰাণ, খোৰাচান, ট্ৰেন্স অক্সিনা এই অঞ্চলবিলাক অধিকাৰ কৰিবৰ কাৰণে এটি পৰিকল্পনা কৰিছিলে। এই পৰিকল্পনাৰ ক্ষেত্ৰত দেখা গৈছিল যে সেই সময়ত খোৰাচানৰ পৰা যিবিলাক ডাঙৰীয়া আহি তেওঁৰ ৰাজসভাত আশ্ৰয় লৈছিল, এই লোকসকলে তেওঁক এনেকুৱা ধৰণৰ এটি অভিলেখী আঁচনিৰ বাবে উৎসাহিত কৰা দেখিবলৈ পোৱা গৈছিল। গতিকে তেওঁৰ এই অভিলেখী আঁচনিৰ প্ৰথম পদক্ষেপ হিচাপে তেওঁ খোৰাচান অধিকাৰ কৰিবৰ বাবে এটি আঁচনি আৰম্ভ কৰিছিল, আৰু এই আঁচনি কাৰ্যকৰী কৰিবৰ বাবে তেওঁ প্ৰায় ৩,৭০,০০০ সৈন্যৰ এটা সৈন্য বাহিনী তৈয়াৰ কৰি লৈছিল, আৰু এই সৈন্য বাহিনীক তেওঁ এবছৰ ধৰি পোহপাল দিছিলে। কিন্তু এবছৰ পিছত তেওঁ এই আঁচনিখন হঠাতে বাতিল কৰিছিল, আৰু এনেদৰে তেওঁৰ এই যি অভিলাষী বিশ্ববিজয়ৰ সপোন তাৰ মষিমূৰ হোৱা দেখিবলৈ পোৱা গৈছিল। এই আঁচনিখন মষিমূৰ হোৱাৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিম যে মহম্মদ বিন তুগলকে সেই সময়ত মংগোল নেতা তাৰাম শ্বিৰিন আৰু ইজিপ্তৰ চুলতানৰ সহযোগিতাত তেওঁ খোৰাচান অধিকাৰ কৰাৰ আঁচনি তৈয়াৰ কৰিছিলে। কিন্তু সেই সময়তে মংগোল নেতা তাৰাম শ্বিৰিনৰ মৃত্যু হোৱাৰ ফলস্বৰূপে তেওঁ এই আঁচনিখন ত্যাগ কৰিব লগা হৈছিল। বহুসংখ্যক বুৰঞ্জীবিদে ক'ব বিচাৰে যে তেওঁৰ এই আঁচনিখন ত্যাগ কৰা তেওঁৰ কাৰণে মংগলদায়ক হৈছিলে। ইয়াৰ পিছতে আমি চাম যে তেওঁৰ শাসনৰ সময়ছোৱাত তেওঁৰ অন্যান্য বিজয়সমূহ। এই বিজয়সমূহৰ ভিতৰত আমি প্ৰথমতেই নাম ল'ব পাৰোঁ নগৰকোটৰ বিষয়ে। ১৩৩৭ খ্ৰীষ্টাব্দত মহম্মদ বিন তুগলকে পাঞ্জাবৰ ওচৰৰ নগৰকোট অধিকাৰ কৰিছিলে। এই নগৰকোট অধিকাৰ কৰাৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিম যে নগৰকোটৰ শাসকজনে
আগৰ টাৰ্কিছ শাসকসকলৰ দিনতেই তেওঁলোকৰ অধীনতা উফৰাই তেওঁ নিজকে স্বাধীনতা ঘোষণা কৰিছিল। আনহাতে এই নগৰগোটৰ হিন্দু শাসকজনৰ লগত চীন দেশৰ এটা মধুৰ সম্পৰ্ক আছিল আৰু মহম্মদ বিন তুগলকে ভাবিছিলে যে এই হিন্দু শাসকজনৰ জৰিয়তে চীন দেশে এই অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। গতিকে এনেকুৱা এটা চিন্তাধাৰাৰে 1337 খ্ৰীষ্টাব্দত তেওঁ নিজেই নগৰগোটৰ বিৰুদ্ধে এটি অভিযান আৰম্ভ কৰিছিল আৰু নগৰগোটৰ হিন্দু শাসকজনক তেওঁ পৰাজিত কৰিছিল আৰু তেওঁৰ বশ্যতা স্বীকাৰ কৰিবৰ কাৰণে বাধ্য কৰাইছিল। এই নগৰগোটৰ হিন্দু শাসকজনে তেওঁৰ বশ্যতা স্বীকাৰ কৰাৰ পিছত পৰৱৰ্তী সময়ত তেওঁ মহম্মদ বিন তুগলকে তেওঁক চুলতানেটৰ অধীন ৰজা হিচাপে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছতে মহম্মদ বিন তুগলকৰ আন এটা অভিযান আছিলে কাৰাজল। মহম্মদ বিন তুগলকে নগৰগোট বিজয় কৰাৰ পিছত তেওঁ হিমাচল আক্ৰমণ কৰিছিল। এই অভিযানৰ ক্ষেত্ৰত দেখা গৈছিল যে ফিৰিস্তাই এটি ভুল তথ্য প্ৰদান কৰিছিলে আৰু ফিৰিস্তাই উল্লেখ কৰিছিল যে মহম্মদ বিন তুগলকে সেই সময়ত চীন দেশ অধিকাৰ কৰাৰ এটা অভিযান চলাইছিল বা তেওঁ চীন দেশ আক্ৰমণ কৰিছিল। কিন্তু এই ক্ষেত্ৰত বাদাৱনী আৰু ইবান বটুতাই তেনেকুৱা ধৰণৰ কোনো তথ্য দিয়া নাই। তাৰ পৰিৱৰ্তে এই বিভিন্ন যি বিশ্লেষণৰ পৰা গম পোৱা যায় যে মহম্মদ বিন তুগলকে সেই সময়ত কাৰাজলৰ ওপৰত আক্ৰমণ কৰিছিল আৰু কাৰাজলখন সেই সময়ত হিন্দুস্থান আৰু চীনৰ মাজত অৱস্থিত আছিলে। এই কাৰাজলৰ বিপক্ষে মহম্মদ বিন তুগলকে এটি শক্তিশালী সৈন্যবাহিনী প্ৰেৰণ কৰিছিল আৰু তাৰ ফলস্বৰূপে এই অঞ্চলৰ ৰজাজনে মহম্মদ বিন তুগলকৰ বশ্যতা স্বীকাৰ কৰিছিল আৰু তেওঁক বছৰেকীয়া কৰ দিবৰ কাৰণে মান্তি হৈছিল। এই কাৰাজলৰ যি অভিযান, এই অভিযানত যদিও মহম্মদ বিন তুগলক বিজয়ী হৈছিল, কিন্তু কাৰ্যক্ষেত্ৰত দেখা গৈছিল যে সেই অঞ্চলটো অতি ঠাণ্ডা হোৱাৰ ফলস্বৰূপে মহম্মদ বিন তুগলকৰ এটি বৃহৎ পৰিমাণৰ সৈন্যবাহিনীয়ে জীৱন হেৰুৱাব লগা হৈছিল। গতিকে যদিও এই যুদ্ধখনত তেওঁ বিজয়ী হৈছিল, কিন্তু কাৰ্যক্ষেত্ৰত এই বিজয়ত মহম্মদ বিন তুগলকে বিশেষভাৱে ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছিল। ইয়াৰ পিছতে আমি আলোচনা কৰিম মংগোল আক্ৰমণ। আমি আগতে উল্লেখ কৰিছোঁ যে ইলটুটমিছৰ দিনৰ পৰাই মংগোলসকলে ভাৰতৰ ওপৰত বিশেষভাৱে এটি সমস্যাৰ সৃষ্টি কৰিছিল। আনহাতে আলাউদ্দিন খিলজী আৰু গিয়াছুদ্দিন তুগলকৰ হাতত পৰাজিত হোৱাৰ পৰৱৰ্তী সময়ত যদিও মোগলসকলে ভাৰতৰ ওপৰত আক্ৰমণ কৰা নাছিল, কিন্তু মহম্মদ বিন তুগলকৰ সময়ত পুনৰ মংগোলসকলে ভাৰত আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিল। এই ক্ষেত্ৰত দেখা গৈছিল যে মহম্মদ বিন তুগলকে দিল্লীৰ পৰা তেওঁৰ ৰাজধানী দেৱগিৰিলৈ পৰিৱৰ্তন কৰাৰ ফলস্বৰূপে তেওঁ সেই সময়ত যিহেতুকে দেৱগিৰিত ব্যস্ত আছিল, ইয়াৰ সুবিধা গ্ৰহণ কৰি মংগোলসকলে পাঞ্জাৱৰ ওপৰত আক্ৰমণ কৰিছিল আৰু পাঞ্জাৱখন অধিকাৰ কৰাৰ পৰৱৰ্তী সময়ত তেওঁলোকে দিল্লীলৈ অগ্ৰসৰ হৈছিল। এই ক্ষেত্ৰত মহম্মদ বিন তুগলকে মংগোলসকলক বাধা প্ৰদান কৰিছিল। আনহাতে কিছুসংখ্যক লোকে ক'ব বিচাৰে যে মহম্মদ বিন তুগলকে মংগোলসকলৰ লগত মংগোলসকলৰ বশ্যতা স্বীকাৰ কৰিছিল আৰু তেওঁলোকক বৃহৎ পৰিমাণৰ ধন সম্পদ দি ইয়াৰ পৰা আঁতৰাই পঠিয়াইছিল। গতিকে এনেদৰে তেওঁ মংগোলসকলৰ আক্ৰমণৰ পৰা ভাৰতক ৰক্ষা কৰিবৰ কাৰণে সক্ষম হৈছিল। ইয়াৰ পিছতে আমি আলোচনা কৰিম মহম্মদ বিন তুগলকৰ এটা বিচাৰ ব্যৱস্থা। মহম্মদ বিন তুগলকে তেওঁৰ শাসনৰ সময়ছোৱাত এটি উন্নত বিচাৰ ব্যৱস্থা দিবৰ কাৰণে চেষ্টা কৰিছিল। তেওঁ বিচাৰ বিভাগৰ সৰ্বোচ্চ মুৰব্বী হিচাপে জনসাধাৰণক ন্যায় দিবৰ কাৰণে চেষ্টা কৰিছিল আৰু দোষীসকলক তেওঁ কঠোৰ শাস্তি প্ৰদান কৰিছিল। তেওঁৰ শাসনৰ সময়ছোৱাত অংগক্ষত শাৰীৰিক শাস্তি, মৃত্যুদণ্ড আদি সাধাৰণ শাস্তি হিচাপে পৰিগণিত হৈছিল। আনহাতে মহম্মদ বিন তুগলকে তেওঁৰ বিষয়াসকলক বা ধৰ্মগুৰুসকলকো বা তেওঁৰ আপোনজনকো বিভিন্ন সময়ত এই শাস্তি দিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাছিল। বিচাৰ বিভাগৰ ক্ষেত্ৰত দেখা গৈছিল যে তেওঁ ইছলাম ধৰ্মৰ নীতিক সম্পূৰ্ণৰূপে মানি লোৱা নাছিলে বা বহু সময়ত তেওঁ কাজীসকলৰ যি ৰায়দান, এই ৰায়দানকো যদি
যদি সেইটো যুক্তিসংগত নহয় তেতিয়াহ'লে তেওঁ সম্পূৰ্ণৰূপে মানি লোৱা নাছিল। গতিকে তেওঁ বিচাৰ বিভাগৰ ক্ষেত্ৰত এটা স্বচ্ছ ব্যৱস্থা প্ৰতিষ্ঠা কৰিবৰ কাৰণে বিচাৰিছিল আৰু তাৰ ফলস্বৰূপে আনকি তেওঁ জনসাধাৰণক বা প্ৰজাসকলক চুলতানৰ বিৰুদ্ধেও অভিযোগ অনাৰ অধিকাৰ প্ৰদান কৰিছিল। ইয়াৰ পিছতে আমি চাম যে মহম্মদ বিন তুগলকৰ এটা সহনশীল ধৰ্মীয় নীতি। মহম্মদ বিন তুগলকে তেওঁৰ শাসনৰ সময়ছোৱাত এটি সহনশীল ধৰ্মীয় নীতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল। দিল্লীৰ চুলতানসকলৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে এটি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত আমি মহম্মদ বিন তুগলকৰ নামে ল'ব পাৰোঁ। মহম্মদ বিন তুগলকে আনকি বহু সময়ত উলেমাসকলৰ উপদেশো অন্ধভাৱে মানি লোৱা নাছিল, যদিহে তেওঁলোকৰ এই উপদেশত কোনো ধৰণৰ যুক্তি নাথাকে। বিচাৰ আৰু আইন বিভাগৰ ক্ষেত্ৰত যি উলেমাসকলে একছত্ৰী প্ৰভাৱ বিস্তাৰ কৰিছিল, এই উলেমাসকলক তেওঁ বহু সময়ত উপেক্ষা কৰা দেখা গৈছিল আৰু ৰাজনীতি আৰু ধৰ্মনীতি বা বিচাৰ ব্যৱস্থাক তেওঁ সদায় আঁতৰত ৰাখিবৰ কাৰণে চেষ্টা কৰিছিল। গতিকে এনেদৰে দেখা গৈছিল যে ধৰ্মীয় ব্যৱস্থাত ইছলাম ধৰ্মৰ যি প্ৰভুত্ব বা উলেমাসকলৰ বা শৰীয়তৰ যি প্ৰভুত্ব, এই প্ৰভুত্বক তেওঁ মানি লোৱা নাছিল আৰু তেওঁ এটি উদাৰ ধৰ্মীয় নীতি গ্ৰহণ কৰিছিল। ইয়াৰ ফলস্বৰূপে দেখা গৈছিল যে তেওঁ হিন্দুসকলৰ প্ৰতিও এটা উদাৰ আৰু সহিষ্ণু নীতি গ্ৰহণ কৰিছিল। ইবন বটুতাই উল্লেখ কৰিছে যে এই সংখ্যাগৰিষ্ঠ হিন্দুসকলৰ প্ৰতি তেওঁ যি উদাৰ নীতি গ্ৰহণ কৰিছিল, এই উদাৰ নীতিৰ ফলস্বৰূপে বহু হিন্দু লোকক তেওঁ গুৰুত্বপূৰ্ণ পদবীত নিয়োগ কৰিছিলে। আনহাতে তেওঁৰ ৰাজত্বকালতে কোনো হিন্দু মন্দিৰ বা মূৰ্তি ধ্বংস কৰা হোৱা নাছিল বা তেওঁৰ ৰাজত্বকালত হিন্দুসকলক জোৰ জুলুমকৈ বা বাধ্যতামূলকভাৱে ধৰ্মান্তৰিত কৰাৰ যি নীতি, সেই নীতি পালন কৰা হোৱা নাছিল বা কোনো হিন্দুকে জোৰ জুলুমকৈ মুছলিম ধৰ্মলৈ ধৰ্মান্তৰিত কৰা হোৱা নাছিলে। আনহাতে হিন্দুসকলৰ উন্নতিৰ কাৰণেও বহু সময়ত তেওঁ সংস্কাৰমুখী বিভিন্ন আঁচনি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিলে। গতিকে এনেদৰে ধৰ্মৰ ক্ষেত্ৰত তেওঁ এটি অতি সহনশীল আৰু উদাৰ নীতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল। আৰু দিল্লী চুলতানসকলৰ ভিতৰত আমি এই ক্ষেত্ৰত মহম্মদ বিন তুগলকক বিশেষভাৱে নাম ল'ব পাৰোঁ আৰু এই ক্ষেত্ৰত আকবৰৰ তেওঁ এজন পথ প্ৰদৰ্শক আছিল বুলি আমি ক'ব পাৰোঁ। ইয়াৰ পিছতে আমি আলোচনা কৰিব পাৰোঁ মহম্মদ বিন তুগলকৰ শিল্প সাহিত্য আৰু শিক্ষাৰ পৃষ্ঠপোষকতা। মহম্মদ বিন তুগলক আমি আগতে উল্লেখ কৰি অহাৰ দৰে এজন পণ্ডিত, তেওঁ নিজে এজন সাহিত্যিক, এজন সৎ সমালোচক আৰু সুবক্তা আছিলে। সেয়েহে ডক্টৰ ঈশ্বৰী প্ৰসাদে উল্লেখ কৰিছে যে দিল্লীৰ সিংহাসনত বহা চুলতানসকলৰ ভিতৰত মহম্মদ বিন তুগলক আছিল আটাইতকৈ বেছি জ্ঞানী আৰু গুণী চুলতান। আমি ইতিমধ্যে উল্লেখ কৰাৰ দৰে তেওঁ এজন সুকবি, সুদাৰ্শনিক, জ্যোতিৰ্বিদ, গণিতজ্ঞ আৰু সুৰাজনীতিবিদ বা উল্লেখযোগ্য ৰাজনীতিবিদ আছিল আৰু সেয়েহে তেওঁক সেই সময়ৰ এৰিষ্টটল হিচাপে আখ্যা দিয়া হয়। মহম্মদ বিন তুগলকে তেওঁৰ ৰাজসভাত পণ্ডিত আৰু গুণসম্পন্ন লোকসকলক স্থান দি তাৰ শোভা বৰ্ধন কৰা দেখিবলৈ পোৱা গৈছিল আৰু তেওঁৰ ৰাজসভাত বাৰাউনী আৰু ইবন বটুতাৰ দৰে বৰেণ্য ব্যক্তি স্থান পোৱা দেখিবলৈ পোৱা গৈছিল। একে সময়তে তেওঁ শিক্ষিত বা পণ্ডিত লোকসকলক পুৰস্কৃত কৰাৰ ব্যৱস্থা কৰিছিল আৰু এনেদৰে মহম্মদ বিন তুগলকৰ শাসনৰ সময়ছোৱাত শিক্ষা আৰু সাহিত্যৰ উন্নতি হোৱা দেখিবলৈ পোৱা গৈছিল। মহম্মদ বিন তুগলক একে সময়তে শিল্পৰ পৃষ্ঠপোষকো আছিল। তেওঁ স্থাপত্য শিল্পৰ ক্ষেত্ৰত বিশেষ অগ্ৰণী ভূমিকা লৈছিলে আৰু দিল্লীত তেওঁ বহুবিলাক অট্টালিকা নিৰ্মাণ কৰিছিল আৰু ইয়াৰ ভিতৰত আমি এটি বিশেষ উল্লেখযোগ্য ডাঙৰ মছজিদ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰিব পাৰোঁ। ঠিক তেনেদৰে তেওঁ বাৰাউনীৰ শামচি মছজিদ পুনৰ নিৰ্মাণ কৰিছিল আৰু দিল্লীৰ ওচৰত জাহাপানা নামৰ এখন নতুন চহৰ বা নগৰ তেওঁ নিৰ্মাণ কৰিছিল। মহম্মদ বিন তুগলকৰ দৌলতাবাদত নিৰ্মাণ কৰা যি নতুন ৰাজধানী আছিল, সেই ৰাজধানীয়ে তেওঁৰ শিল্পসুলভ মনৰ এটি নিদৰ্শন বুলি ক'ব পাৰোঁ, যিখন ৰাজধানীক তেওঁ সেই সময়ৰ মধ্যপ্ৰাচ্যৰ উল্লেখযোগ্য চহৰ বাগদাদ আৰু কৈৰুৰ সমান্তৰালকৈ নিৰ্মাণ কৰিছিল। একে সময়তে তেওঁ সংগীত আৰু চিত্ৰকলাৰ অনুৰাগী আছিল আৰু তেওঁৰ এনেধৰণৰ পৃষ্ঠপোষকতাৰ ফলতেই সেই সময়ত মধ্য ভাৰতত
শিল্পৰ বিশেষভাৱে উৎকৰ্ষ হোৱা দেখিবলৈ পোৱা গৈছিলে। এতিয়া আমি আলোচনা কৰিম মহম্মদ বিন তুগলকৰ শাসনৰ সময়ছোৱাত হোৱা বিভিন্ন বিদ্ৰোহৰ বিষয়ে। মহম্মদ বিন তুগলকৰ শাসন যি ব্যৱস্থা বা তেওঁ বিভিন্ন ধৰণৰ যি প্ৰশাসনিক সংস্কাৰ আছিলে, এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাকৰ ফলস্বৰূপে তেওঁৰ জনসাধাৰণ, তেওঁৰ বিষয়াসকল বিভিন্ন সময়ত তেওঁৰ ওপৰত ক্ষোভিত হৈছিল আৰু বিভিন্ন সময়ত তেওঁৰ যি ব্যৱস্থা ইয়াৰ সুবিধা গ্ৰহণ কৰি বিভিন্নজনে তেওঁৰ বিৰুদ্ধে বা তেওঁৰ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰা দেখিবলৈ পোৱা গৈছিল। গতিকে মহম্মদ বিন তুগলকৰ শাসনৰ সময়ত মুঠ প্ৰায় 22টা বিদ্ৰোহ হোৱা দেখিবলৈ পোৱা গৈছিলে। এই বিদ্ৰোহসমূহ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখিম যে প্ৰথম বিদ্ৰোহ হৈছিল 1326 খ্ৰীষ্টাব্দত। 1326 খ্ৰীষ্টাব্দত সেই সময়ৰ সাগৰৰ গভৰ্ণৰ বাহাউদ্দিন গুৰচপে কিছু সংখ্যক ডাঙৰীয়াৰ সহযোগত তেওঁ চুলতানৰ বিৰুদ্ধে বিদ্ৰোহ কৰা দেখিবলৈ পোৱা গৈছিলে বা তেওঁ নিজকে স্বাধীন হিচাপে ঘোষণা কৰিছিলে। মহম্মদ বিন তুগলকে তেওঁৰ বিৰুদ্ধে খাজা জাহানৰ অভিযান পঠাইছিল আৰু তেওঁ নিজেই তাৰ পিছে পিছে গৈছিলে। খাজা জাহানৰ হাতত বাহাউদ্দিন পৰাজিত হৈছিলে আৰু বাহাউদ্দিনে তাৰপিছত তেওঁ কম্পিলা ৰজাৰ ওচৰত আশ্ৰয় লৈছিলে। মহম্মদ বিন তুগলকে কম্পিলাৰ ওপৰত আক্ৰমণ কৰিছিল আৰু কম্পিলাখন অধিকাৰ কৰিছিল আৰু তাৰ ফলস্বৰূপে বাহাউদ্দিনে কম্পিলাৰ পৰা বীৰ বল্লালৰ ওচৰ পাইছিলগৈ। মহম্মদ বিন তুগলকে এইবাৰ বাহাউদ্দিনৰ পিছা লৈছিলে আৰু তেওঁ গৈ দেৱগিৰিত উপস্থিত হোৱাত বীৰ বল্লালে চুলতানৰ লগত সংঘৰ্ষত অহাৰ বিপৰীতে বাহাউদ্দিনক চুলতানৰ হাতত অৰ্পণ কৰিছিলে আৰু এনেদৰে মহম্মদ বিন তুগলকে বাহাউদ্দিনক দমন কৰিছিল আৰু তেওঁক কঠোৰ শাস্তি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিলে। ইয়াৰ পিছৰ বিদ্ৰোহটো হৈছিল 1327 খ্ৰীষ্টাব্দত। 1327 খ্ৰীষ্টাব্দত কিছু খান মুলতানৰ গভৰ্ণৰ কিছু খানে মহম্মদ বিন তুগলকৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু সেই সময়ত মহম্মদ বিন তুগলক ডেক্কানত আছিল আৰু মহম্মদ বিন তুগলকে ডেক্কানৰ পৰা দৌৰাদৌৰকৈ আহি কিছু খানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল আৰু কিছুখানক পৰাজিত কৰি তেওঁক কঠোৰ শাস্তি প্ৰদান কৰিছিল বা তেওঁৰ মৃতদেহটো চহৰৰ মাজ পথত ওলমাই থোৱা দেখিবলৈ পোৱা গৈছিলে। ইয়াৰ পিছৰ বিদ্ৰোহটো হৈছিল 1327-28 খ্ৰীষ্টাব্দত গিয়াছুদ্দিন বাহাদুৰ। গিয়াছুদ্দিন তুগলকে বন্দী কৰি থৈছিল, কিন্তু পৰৱৰ্তী সময়ত মহম্মদ বিন তুগলকে তেওঁক মুকলি কৰি দিছিল আৰু সোণাৰগাঁৱলৈ তেওঁক শাসক হিচাপে পঠিয়াইছিল আৰু সেই সময়ত সোণাৰগাঁৱত বাহাৰাম খানে শাসন কৰিছিল আৰু বাহাৰাম খানৰ লগত একেলগে তেওঁক শাসন কৰিবৰ কাৰণে পঠিয়াই দিয়া হৈছিল। কিন্তু তাৰ 3 বছৰ পিছত গিয়াছুদ্দিন বাহাদুৰে নিজৰ স্বাধীনতা ঘোষণা কৰিছিলে, আনকি তেওঁ দিল্লীৰ চুলতানাতৰ যি প্ৰতীক এই প্ৰতীক মুদ্ৰাৰ পৰা আঁতৰাই পেলাইছিল আৰু তেওঁৰ নিজৰ নামত খুতবা পঢ়িছিল। মহম্মদ বিন তুগলকে এওঁৰ বিৰুদ্ধে সৈন্যবাহিনী প্ৰেৰণ কৰিছিল আৰু এওঁক দমন কৰা হৈছিলে। ইয়াৰ পৰৱৰ্তী সময়ত সুনাম, সাভানা, কাৰা, বিদায়, গুলবাগ, অযোধ্যা, মুলতান আদি বিভিন্ন ঠাইত বিদ্ৰোহ হোৱা দেখিবলৈ গৈছিল আৰু এই বিদ্ৰোহসমূহ চুলতানে দমন কৰিবৰ কাৰণে সক্ষম হৈছিল। ইয়াৰ পিছত 1334-35 খ্ৰীষ্টাব্দত সেই সময়ত মাহৰৰ গভৰ্ণৰজনে বিদ্ৰোহ কৰিছিল আৰু তেওঁ নিজকে স্বাধীনতা ঘোষণা কৰি জালালুদ্দিন এহছান শ্বাহ উপাধি গ্ৰহণ কৰিছিল। মহম্মদ বিন তুগলকে এই জালালুদ্দিন এহছান শ্বাহৰ বিৰুদ্ধে তেওঁ অভিযান আৰম্ভ কৰিছিল, কিন্তু তেওঁ ৱাৰাংগলত উপস্থিত হোৱাৰ সময়তেই তাত এটি মহামাৰী দেখা দিছিল আৰু চুলতানৰ সৈন্যবাহিনীৰ মাজত এই মহামাৰী বিয়পি পৰাৰ ফলস্বৰূপে
সৈন্যসকলৰ মাজত এটি দেখিছিলে সংঘাৰ সৃষ্টি হৈছিল আৰু যাৰ ফলস্বৰূপে এই অভিযান আনহাতে এৰি থৈ আহিব লগা হৈছিল আৰু এনেদৰেই মাৱাৰখন স্বাধীন হৈ পৰিছিলে। এই মাৱাৰ স্বাধীন হোৱাৰ পৰৱৰ্তী সময়ত লাহে লাহে দিল্লী চুলতানেটৰ ভঙন আৰম্ভ হৈছিল আৰু বিভিন্ন প্ৰদেশবিলাকে তেওঁলোকৰ নিজৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পিছৰ বিদ্ৰোহটো হৈছিল 1336 খ্ৰীষ্টাব্দত। 1336 খ্ৰীষ্টাব্দত হিন্দু নেতা হৰিহৰৰ নেতৃত্বত বিজয়নগৰে নিজৰ স্বাধীনতা ঘোষণা কৰিছিলে। বিজয়নগৰৰ স্বাধীনতা ঘোষণাত উৎসাহিত হৈ কৃষ্ণ নায়কে হিন্দু নেতাসকলক একত্ৰিত কৰি চুলতানৰ বিৰুদ্ধে বিদ্ৰোহ কৰা দেখা গৈছিলে আৰু এই কৃষ্ণ নায়ক আৰু তেওঁৰ সহযোগী বালাল দেৱে চুলতানেটৰ পৰা বা দিল্লী চুলতানেটৰ পৰা মাৱাৰ আৰু দৰ সমুদ্ৰ আদি কৰি এই অঞ্চলসমূহ অধিকাৰ কৰি লোৱা দেখিবলৈ পোৱা গৈছিলে। এই ক্ষেত্ৰত ফিৰিস্তাই উল্লেখ কৰিছে যে গুজৰাট আৰু দেওগড়ৰ বাহিৰে দূৰণিবতীয়া বা দক্ষিণ অঞ্চলৰ সমূহ অঞ্চল এই বিদ্ৰোহীসকলে অধিকাৰ কৰি ল'বৰ কাৰণে সক্ষম হৈছিলে। ইয়াৰ পিছৰ বিদ্ৰোহটো হৈছিলে 1340-41 খ্ৰীষ্টাব্দত। সেই সময়ত অযোধ্যাৰ গভৰ্ণৰ আইন উল মুল্ক মুলতানীয়ে চুলতানৰ বিৰুদ্ধে বিদ্ৰোহ কৰা দেখিবলৈ পোৱা গৈছিল। চুলতানে তেওঁৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু তেওঁক সম্পূৰ্ণৰূপে দমন কৰিছিল যদিও তেওঁক মৃত্যুদণ্ড প্ৰদান কৰা নাছিলে। ইয়াৰ পিছৰ বিদ্ৰোহটো হৈছিল 1347 খ্ৰীষ্টাব্দত মহাৰাষ্ট্ৰত আৰু যিটো বিদ্ৰোহৰ ফলস্বৰূপে মহাৰাষ্ট্ৰত বামনী সাম্ৰাজ্যৰ জন্ম হোৱা দেখিবলৈ পোৱা গৈছিলে। সেই সময়ত মহাৰাষ্ট্ৰত দৌলতাবাদৰ গভৰ্ণৰ কুলটুক খানক মহম্মদ বিন তুগলকে তাৰ পৰা উভতাই আনিছিলে আৰু এই ক্ষেত্ৰত এই কুলটুক খানক দৌলতাবাদৰ পৰা উভতাই অনাৰ ক্ষেত্ৰত ডাঙৰীয়াসকলে বিদ্ৰোহী হৈ পৰিছিল আৰু তাৰ ফলস্বৰূপে ইয়াতে বিদ্ৰোহ হৈছিলে আৰু মহম্মদ বিন তুগলকে এই বিদ্ৰোহ দমন কৰিছিলে। কিন্তু এই বিদ্ৰোহ দমন কৰি তেওঁ উভতি অহাৰ পিছত পুনৰ আফগানসকলে বিদ্ৰোহ কৰিছিল আৰু তেওঁলোকে হাছান আব্দুল মুজাফৰক তেওঁলোকৰ নেতা হিচাপে ইয়াত প্ৰতিষ্ঠা কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু সেই সময়ত মহম্মদ বিন তুগলক আন বিদ্ৰোহত ব্ৰতী হৈ থকাৰ ফলস্বৰূপে তেওঁ এই বিদ্ৰোহ পুনৰ দমন কৰিবৰ কাৰণে আগবাঢ়ি যাব পৰা নাছিল আৰু যাৰ ফলস্বৰূপে বামনী সাম্ৰাজ্যৰ জন্ম হৈছিলে। ইয়াৰ পিছৰ বিদ্ৰোহটো হৈছিল গুজৰাটত। গুজৰাটত সেই সময়ত বিদেশী ডাঙৰীয়াসকলে চুলতানৰ বিৰুদ্ধে বিদ্ৰোহ কৰা দেখিবলৈ পোৱা গৈছিলে। এই বিদ্ৰোহৰ নেতৃত্বত দেখা গৈছিল যে তুঘীয়ে এই বিদ্ৰোহৰ নেতৃত্ব লৈছিলে আৰু নৈব ৱাজিৰক মহম্মদ বিন তুগলকে এই বিদ্ৰোহ দমন কৰিবৰ কাৰণে প্ৰেৰণ কৰিছিলে। তুঘী চুলতান সৈন্যবাহিনী গৈ ইয়াত উপস্থিত হোৱাত তেওঁ পলাই গৈছিলে। প্ৰথমতে তেওঁ সিন্ধুলৈ গৈছিলে আৰু চুলতানৰ সৈন্যবাহিনীয়ে তেওঁক পিছে পিছে খেদি গৈছিলে আৰু তেওঁ চীন অতিক্ৰম কৰি গৈছিলে আৰু চুলতানৰ সৈন্যবাহিনী উভতি অহাৰ পিছত তেওঁ পুনৰ বিদ্ৰোহ কৰিছিলে আৰু এইবাৰ চুলতানে তেওঁক পুনৰ দমন কৰিবৰ কাৰণে তেওঁক পিছে পিছে খেদি গৈছিলে আৰু এইবাৰ তুঘীয়ে মুলতানলৈ গুচি গৈছিলে। চুলতানে তেওঁক পিছে পিছে খেদি মুলতান পোৱা অৱস্থাত চুলতানৰ ইয়াতেই ৰোগত পৰিছিলে আৰু তাতেই 1351 চনৰ মাৰ্চ মাহত মহম্মদ বিন তুগলকৰ মৃত্যু হোৱা দেখিবলৈ পোৱা গৈছিলে। গতিকে এনেদৰে দেখা গৈছিল যে মহম্মদ বিন তুগলকৰ শাসনৰ সময়ছোৱাত বিভিন্ন বিদ্ৰোহ হৈছিলে। কিছু সংখ্যক বিদ্ৰোহ যি সময়ত প্ৰজাসকলে বা কৃষকসকলে কৰাৰ বিপৰীতে আন কিছু সংখ্যক বিদ্ৰোহ তেওঁৰ বিভিন্ন গভৰ্ণৰসকল বা বিষয়াসকল বা আন লোকসকলে তেওঁৰ বিৰুদ্ধে কৰা দেখিবলৈ পোৱা গৈছিলে। গতিকে এনেধৰণৰ বিদ্ৰোহ
বিলাক দমন কৰিবৰ কাৰণে তেওঁ বিশেষভাৱে ব্যস্ত হ'ব লাগিছিল আৰু এনেদৰে দেখা গৈছিল যে মহম্মদ বিন তুগলকৰ শাসনৰ সময়ছোৱাতে তুগলক সাম্ৰাজ্যৰ পতনৰ আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছিলে। এতিয়া আমি আহিম মহম্মদ বিন তুগলকৰ শাসনৰ মূল্যায়নৰ বিষয়ে। মহম্মদ বিন তুগলক এজন যদিও জ্ঞানী লোক আছিলে, তথাপিও তেওঁৰ যি কাৰ্য, এই কাৰ্যৰ ফলস্বৰূপে দেখা গৈছিল যে বুৰঞ্জীবিদসকলৰ মাজত তেওঁক লৈ বিভিন্ন মতবিৰোধ দেখিবলৈ পোৱা গৈছিল। গতিকে মহম্মদ বিন তুগলকৰ যি চৰিত্ৰ বা কৃতিত্ব, এই কৃতিত্বই বুৰঞ্জীবিদসকলৰ মাজত বিভিন্ন আলোচনা আৰু সমালোচনাৰ সূত্ৰপাত কৰা দেখিবলৈ পোৱা গৈছিল। এফালে মহম্মদ বিন তুগলক যি সময়ত উদাৰ জ্ঞানী আৰু প্ৰজাবৎসল আছিল, ঠিক একে সময়তে তেওঁ নিজকে ৰক্তপিপাসু, অদূৰদৰ্শী আৰু বিভিন্ন বিচাৰ বিবেচনাহীন কাৰ্যত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছিল। গতিকে তেওঁৰ চৰিত্ৰত একে সময়তে ভিন্ন চৰিত্ৰ বা ভিন্ন ৰূপ দেখিবলৈ পোৱা গৈছিল। যি সময়ত তেওঁ ভাৰতখনক শক্তিশালী কৰিবৰ কাৰণে জনসাধাৰণৰ উন্নতিৰ বাবে বিভিন্ন ধৰণৰ সংস্কাৰমুখী আঁচনি গ্ৰহণ কৰিছিল, ঠিক একে সময়তে এই সংস্কাৰমুখী আঁচনিসমূহ কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত বিফলতাৰ ফলস্বৰূপে তেওঁ জনসাধাৰণ বা বিভিন্ন লোকৰ নিন্দাৰ পাত্ৰ হ'ব লগা হৈছিল। এই ক্ষেত্ৰত দেখা গৈছিল যে তেওঁ এই আঁচনিসমূহ যদিও উপকাৰী আছিল, তথাপিও তেওঁৰ ধৈৰ্য শক্তিৰ অভাৱ আৰু সুপৰিকল্পনাৰ অভাৱৰ বাবে বহু সময়ত এই ভাল আঁচনিও সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছিল আৰু তেওঁৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা ব্যৰ্থ হোৱা দেখিবলৈ পোৱা গৈছিল। গতিকে এনেদৰে জনসাধাৰণৰ তেওঁৰ ওপৰত আস্থা নোহোৱা হৈ পৰিছিল আৰু জনসাধাৰণক তেওঁৰ আঁচনিসমূহ অন্তঃকৰণে গ্ৰহণ কৰিব নোৱাৰাৰ ফলস্বৰূপে মহম্মদ বিন তুগলক আৰু জনসাধাৰণ বা তেওঁৰ বিষয়াসকলৰ মাজত এটি বৃহৎ গেপ, এটা ফাঁক দেখিবলৈ পোৱা গৈছিল। কিন্তু আনহাতে আমি এইটো কথাও ক'ব লাগিব যে মহম্মদ বিন তুগলক এজন সঁচাকৈ জ্ঞানী লোক আছিলে আৰু তেওঁ যিবিলাক আঁচনি গ্ৰহণ কৰিছিলে, সেই আঁচনিবিলাক অতি উপযোগী আঁচনি আছিলে। কিন্তু কাৰ্যত দেখা গৈছিল যে তেওঁৰ আঁচনিসমূহ সেই সময়ৰ জনসাধাৰণে গ্ৰহণ কৰিব পৰাতকৈ বহু আধুনিক আছিলে, যি আঁচনিসমূহ সেই সময়ৰ মধ্যযুগৰ লোকসকলে ঢুকি পোৱা নাছিলে বা সেইসমূহ তেওঁলোকে মানি ল'বৰ কাৰণে বা সেইসমূহৰ মাজেৰে যাবৰ কাৰণে তেওঁলোকৰ সিমান জ্ঞানৰ অভাৱ হোৱা দেখিবলৈ পোৱা গৈছিল। গতিকে এনেদৰে দেখা গৈছিল যে মহম্মদ বিন তুগলকৰ বিভিন্ন কাৰ্যসমূহ বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছিল। কিন্তু যদি সঁচাকৈ তেওঁৰ এই আঁচনিবিলাক কাৰ্যকৰী কৰিব পৰা গ'লহেঁতেন, নিশ্চয়কৈ এখন শক্তিশালী ভাৰতৰ সৃষ্টি হ'লহেঁতেন। সেয়েহে ঈশ্বৰী প্ৰসাদে উল্লেখ কৰিছে যে মহম্মদ বিন তুগলক ৱাজ unquestionably the ablest man among the crowned heads of the Middle Ages.